কচু শাক কিমান দিন খোৱা নাই বাৰু আপোনালোকে মনত পেলাই দিলোঁ দেই আজি অকণমান এই পদ্ধতিৰে বনাইছোঁ খাবলৈ কিন্তু বৰ ভাল লাগে মোৰ ল'ৰাই কচু শাক বৰ ভাল নাপায় পিছে ইমান ভাল পায় সি খাই এনেকৈ বনালে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ হাই ফ্ৰিৱান আজি বনাওঁ বলক কচু শাকৰ লগত কণ বিলাহীৰে মাংসৰ এখন তৰকাৰী কচু শাক মাছৰ সৈতে কণ বিলাহী দি আমি খাওঁ নহয়নে আজি বনাওঁ মাংসৰ সৈতে বিৰাট টেষ্ট হয় বাৰীতে কণ বিলাহী এজোপা হৈ আছে ইমান ধুনীয়া হৈ আছে এতিয়া খাবৰ জোখৰ হৈ গ'ল আৰু লোভ লাগিলেই সেইকাৰণে আজি ভাবিলোঁ বনাওঁ আৰু এইজোপা এতিয়া আহক কণ বিলাহী এইজোপা এবাৰ ধুনীয়াকৈ হৈছে প্ৰতি বছৰে মোৰ বাৰীখনত থাকেই আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ যদি চাইছে গম পাবই আৰু এয়া পকিছে মই ইয়াৰে ছিঙি লওঁ কণ বিলাহী কচু শাকত দিলে যিটো খজতি হয় কচু খালে সেইটো একেবাৰে নহয় বাকী টেঙাৰ কথা মই ইমান গ্যাৰান্টি দি ক'ব নোৱাৰোঁ কিন্তু কণ বিলাহী যদি দিয়া হয় যাৰে মানে ডিঙিত লাগি নধৰক খজতি তথাপিও মানে এই কণ বিলাহী দিলে কেতিয়াও নহয় আৰু এয়া মই বাৰীৰে ছিঙি লৈছোঁ দেই চাওক কিমান ধুনীয়া হৈ আছে এতিয়া এইখিনি কচু শাকৰ সৈতে বনাওঁ তাকো আকৌ আজি মাংসৰে সৈতে বনাম আপোনালোকে খাইছেনে বাৰু যিসকলে খাইছে ইগন'ৰ কৰিব আৰু নোখোৱাসকলে এবাৰ চেষ্টা কৰি চাব আৰু এয়া দেখিছেনে কিমান কোমলীয়া ধুনীয়া কচু থুৰ এয়া আকৌ মোৰ ওচৰৰে দাদা এজনে চাপৰি আছে আমাৰ ইয়াতে তাৰ পৰা আনি দিছিলে ইমান সোৱাদ হয় তাৰ কচু শাকবিলাক আৰু খুব কোমল হয় আৰু এয়া মই এতিয়া শাকখিনি ধুনীয়াকৈ ধুই পখালি ল'লোঁ লৈ এতিয়া অকণমান কাটি ল'ম কচু শাকৰ তৰকাৰী এইকেইদিনত বৰষুণ দিয়াৰ আগতেই খাবলৈ ভাল আচলতে বাৰিষা হোৱাৰ পিছত অকণমান ফিকা ফিকা হৈ যায় আৰু দাদাজনে আমাৰ ঘৰতে কাঠৰ অকণমান কাম কৰি দিছিলে আমাক তেখেতে ক'লে বহুত ধুনীয়া হৈ আছে তুমি খোৱা যদি লৈ আহিম আৰু খুব ভাল পালোঁ এনেও ভাল লাগে কচু শাক খাই আৰু এতিয়া এইখিনি কাটি লোৱাৰ পিছত এয়া প্ৰেছাৰ কুকাৰটোতে প্ৰথমতে বইল কৰি লৈছোঁ দেই আপোনালোকে কেৰাহীটো বইল কৰি ল'ব পাৰে নিমখ অকণমান দি দিছোঁ দি এতিয়া 2টা চিটি মৰালৈকে দি দিম গেছত এইকেইদিন হোলীত কিমান আৰু মিঠাই খাব মিঠাই বা চটপটা নহয়নে অকণমান এনেকুৱা আমাৰ জাতীয় খানা আৰু খাবলৈ মনত পৰিয়ে যায় আৰু এয়া মাংস লৈ ল'লোঁ লগতে নিমখ হালধি আৰু চিকেন মছলা অকণমান মাষ্টাৰ্ড অইল দি এনেকৈ মেৰিনেট কৰি ল'লোঁ আৰু এয়া প্ৰেছাৰে চিটি মাৰিলে এয়া পিঁয়াজ আদা নহৰু কেঁচা জলকীয়া এইকেইটা মিক্সিত এনেকৈ এতিয়া বটি ল'ম আৰু জালুক দি দিম কচু শাকত জালুক দিলে খাই এনেও ভাল লাগে ধনিয়া গুটি আৰু জিৰা গুটি দি দিম লং ইলাচি ডালচেনি এইকেইটা দি দিম একেবাৰে ঘৰুৱা মছলাৰে বনাইছোঁ দেই আৰু অকণমান পানী দি এইখিনি পেষ্ট কৰি ল'ম আৰু এয়া মোৰ কচু শাকখিনিতো হৈ গ'ল দেখিছে এতিয়া এখন চালনীলে শাকখিনি কাঢ়ি লওঁ মাছৰ সৈতে খাই বহুত বেছি ভাল লাগে পাতত দি খাই বহুত ভাল লাগে কিন্তু মাংসৰ সৈতেও একদম সোৱাদ হয় আৰু এতিয়া কেৰাহীত মাষ্টাৰ্ড অইল দি লৈ তেজপাত এখিলা ফুটিবলৈ দি পিঁয়াজ দি দিলোঁ অকণমান সময় এইখিনি ভাজিম তাৰপিছতে সেই আদা নহৰু পেষ্ট কৰি লোৱাখিনি দি দিম প্ৰথমতে আচলতে মাংসখিনি আধা ভজা কৰি ল'ব লাগে কাৰণ কচু শাক যিহেতু কচুখিনি বইল কৰা হৈয়ে গৈছে মই পিছে আপোনালোকক শিকাই থকা নাই মনতহে পেলাই দিলোঁ পিছে যিসকলে মাংসৰ সৈতে খাই চোৱা নাই তেখেতসকলৰ কাৰণে দেই আৰু এয়া আদা নহৰু পেষ্ট দি অকণমান সময় ভাজিলোঁ এতিয়া মাংসখিনি দি দিছোঁ মাংস আকৌ এয়া ব্ৰইলাৰ মাংস লোকেল চিকেনৰ সৈতেও খাব পাৰে আপোনালোকে আৰু এতিয়া এইকেইদিন মানে বৰষুণ দিয়াৰ আগে আগে কচু পুলিখিনি তুলি খোৱাৰ কথা আৰু দেই এয়া মাংসখিনি অকণমান লৰাই এটা ঢাকোন দি দিলোঁ আৰু এফালে মই আলু কেইডোখৰ মানো কাটি লৈছোঁ ইয়াত দিবৰ কাৰণে এয়া চাওক মাংসৰ পৰা অইল ওলালে মানে আধা ভজা হৈ গৈছে মাংস এতিয়া ইয়াতে মই আলু কেইডোখৰ দি দিছোঁ জলকীয়া দুটাও কেঁচা ইয়াতে দি দিম যিসকলে জলকীয়া বেছি খাই দি দিব আৰু গোটা এটা নহৰু দিছোঁ নহৰু যে ইমান ভাল লাগে নহয় এনেকুৱা মাংসৰ সৈতে কচু বনোৱা আঞ্জাত দিলে গোটাকৈ দি দিলে বহুত ভাল লাগে পিছত খাবলৈ এতিয়া ঢাকি দিলোঁ তাৰপিছতে এয়া চাওক আলুৰ পৰা পানী পূৰা ওলাই গ'ল এতিয়া এইখিনি অকণমান ভালকৈ লৰোৱাৰ পিছতে এতিয়া আৰু সেই যিখিনি কচু কাঢ়ি থৈছিলোঁ সেইখিনি লাহেকৈ এতিয়া ইয়াতে দি দিব পৰা হৈ গৈছে
ধুনীয়া এটা অইল ওলাই গ'ল, মানে ভাজাটো হৈ গৈছে। আৰু এয়া কচু শাকখিনি দি দিলোঁ। এতিয়া বিলাহীখিনিও লগতে দি দিলোঁ দেই, কণ বিলাহীখিনি। বহুত বেছি দিব নালাগে, কণ বিলাহী অলপ টেঙা ভাৱ এটা থাকে, সেইকাৰণে বহুত বেছি দি দিলে মাংসৰ আঞ্জাখনত টেঙাটো বেছি আহি যাব। সেইকাৰণে কণ বিলাহীটোৱে কচুৰ সেই খজুৱতিটো মাৰে, সেইকাৰণেহে দিব লাগে আচলতে, আৰু বহুত দিবৰ দৰকাৰ নাই। এতিয়া ঢাকি দিলোঁ। তাৰপিছতে এয়া চাওক, একেবাৰে ধুনীয়াকৈ সিজি একদম গ্ৰেভি নিচিনা হৈ আহিলে। মই পিছে ইয়াতে অকণমান পানী এড কৰি আৰু অলপ উতলিবলৈ দিম, পাকটো তেতিয়াহে হ'ব। আৰু আপোনালোকে হোলী কেনেকৈ খেলিলে, ভালে ভালে গ'লনে আপোনালোকৰ? উৎসৱৰ সময়ত সঁচাই, তাতে আকৌ এবাৰ ছুটিও কেইবাদিনো একেলগতে পৰিলে নহয়নে? তথাপিও কাম আৰম্ভ মানে আৰু একেবাৰে সময়ৰ অভাৱ হৈ যায়। আৰু এতিয়া এয়া প্ৰায় উতলি শাকখিনি ধুনীয়াকৈ থুপথুপীয়া এখন আঞ্জা হৈ গ'ল। এবাৰ বনাই খাই চাব ঘৰত, আৰু যদি ভাল লাগে নিশ্চয় এটা কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। লাইক কমেণ্ট আপোনালোকৰ পালে মোৰ মনটো খুবেই ভাল লাগে। আৰু শেষত ধনিয়া পাত অকণমান দি দিলোঁ। গৰম গৰম ভাতৰ সৈতে ইয়াতকৈ বাৰু আৰু কি লাগে বাৰু, নালাগে নহয়নে? তাতে অসমীয়া জুতিৰ আৰু এই জুতিটোৰ তুলনা নাই। কচু শাক ভাল নোপোৱা মানুহ কোনো নাই। আৰু এই ৰেডি হৈ গ'ল। আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু এটা লাইক কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰে যেন। আজিলৈ আহোঁ আন এটা ৰেচিপি লৈ অহাৰ প্ৰতি।